অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে বৃহস্পতিবাৰে নিযুক্তি দিয়া হয় মৃদুলা চহৰীয়াক। কংগ্ৰেছ হাইকমাণ্ড সোনিয়া গান্ধীয়ে শ্ৰীমতী চহৰীয়াক আনুষ্ঠানিকভাৱে মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে নিযুক্তি দিয়ে আৰু আজি ৰাজীৱ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত শ্ৰীমতী চহৰীয়াই কাৰ্যভাৰ গ্ৰহণ কৰে। উল্লেখ্য যে মৃদুলা চহৰীয়া 1988 চনৰ পৰা 1996 চনলৈকে মহিলা কংগ্ৰেছৰ সভানেত্ৰী আছিল। শ্ৰীমতী চহৰীয়াৰ নিযুক্তি সম্পৰ্কে কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ ডক্টৰ হৰেন দাসে কয়, মৃদুলা চহৰীয়াক আমাৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে মাননীয়া সোনিয়া গান্ধীয়ে নিযুক্তি দিছে আৰু তেওঁ আজি কাৰ্যভাৰ গ্ৰহণ কৰিলে। মৃদুলা চহৰীয়া আমাৰ আগতেও তেখেত সেই একেটা পোষ্টতে আছিলে আৰু বৰ্তমান তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ উপসভানেত্ৰী আছিলে। গতিকে তেওঁৰ এই বিষয়ে অভিজ্ঞতা আছে মহিলাৰ ক্ষেত্ৰত কাম কৰা আৰু তেওঁৰ নিযুক্তি আমাৰ যিটো মহিলা উইং যিটো আমাৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছ এইটো শক্তিশালী কৰিব বুলি আমি আশা কৰিছোঁ। উল্লেখ্য যে কাৰ্যভাৰ গ্ৰহণৰ অনুষ্ঠানটোত ডক্টৰ হিমপ্ৰভা শইকীয়া, শ্বৰীফা বেগম, হৰেন দাস আদি জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।